বন্ধুসকল, গাহৰি পালনৰ ভৱিষ্যত কি মানে গাহৰি পালন লাভজনক ব্যৱসায় এটা হৈ থাকিব নে গাহৰি পালনৰ বজাৰৰ পৰা অসমীয়াই থলুৱা পালকসকলে মানে বাহিৰ হৈ যাব নে গাহৰি পালনৰ বজাৰখন আমি অসমীয়াই দখল কৰিবলৈ সক্ষম হ'ম। যোৱা কিছুদিনৰ পৰা মানে গাহৰি পালনৰ ক্ষেত্ৰত বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবিলাকো পৰিত্ৰাণ পাই পেলাই আমি আকৌ আগবাঢ়িব পাৰিম নে নোৱাৰিম বা সন্দেহজনক মানে স্থিতিত তেতিয়া অসমৰ গাহৰি বজাৰ। অসমৰ গাহৰি বজাৰখনত মানে সমস্যা আগৰ পৰাই চলি আছিল, তথাপি মানে আৰম্ভ হ'ল বাৰ্ষিক অধিৱেশনৰ পৰা। অধিৱেশনত কিবা এটা মানে এনেকুৱা হ'ল যাৰ ফলত মানে সদৌ অসম গাহৰি পালক সন্থাটো মানে মাজত কিবা এটা বিভেদৰ সৃষ্টি হ'ল। তাৰপিছত দুটা সন্থাৰ তাৰ পৰা সৃষ্টি হ'ল। এটা হ'ল সদৌ অসম গাহৰি পালক সন্থা আৰু এটা হ'ল গাহৰি পালক সংস্থা অসম। নতুনকৈ সৃষ্টি হ'ল গাহৰি পালক সংস্থা অসম। যিহেতু মানে এটা মানে সংস্থাত থাকিলে আমাৰ এটা সন্থাত থাকিলে আমাৰ শক্তি বেছিকৈ থাকিলে হয়, বিভেদ হোৱাৰ কাৰণে যিকোনো কাৰণ বিভেদ হৈছে, বিভেদ হোৱাৰ কাৰণে মানে যেতিয়া আমি ডিষ্ট্ৰিবিউট হৈছোঁ তেতিয়া আমাৰ শক্তিও মানে হ্ৰাস হৈছে। আৰু ধৰক আমাৰ থলুৱা অসমৰ গাহৰি পালক যদি 10 লাখ, তাৰে 2-3 লাখমান সদৌ অসম গাহৰি পালক সন্থাত থাকি গ'ল আৰু এতিয়া 3-4 লাখমান মানুহ গাহৰি পালক সংস্থা অসমত নতুনকৈ সংযোজন হ'ল। আৰু কিছুসংখ্যক এনেকুৱা 2-3 লাখ মানুহ আছে যিসকলে এতিয়াও মানে ভাবি পোৱা নাই সিহঁতে গাহৰি পালক সংস্থাত জইন কৰিব নে সদৌ অসম গাহৰি পালক সন্থাৰ হৈ থাকিব। তো এনেকুৱা এটা মানে বিভেদ যেতিয়া হ'ল, মানে যেতিয়া আমাৰ শক্তি হ্ৰাস হ'ল আৰু শক্তি হ্ৰাস তেতিয়া হ'ল যেতিয়া আমাক মানে শক্তিৰ বিশেষ প্ৰয়োজন আছিল। এইটো হ'ল প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হ'ল আমাৰ ফাইনেন্সৰ অভাৱ। অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত মানে গাহৰিৰ যদিও গাহৰিৰ কনজাম্পশ্যন নাই, তেনেবোৰ ৰাজ্যত গাহৰি পালন মানে গাহৰি ফাৰ্ম বিভিন্ন ধৰণৰ বহুত ডাঙৰ ডাঙৰ ফাৰ্ম গঢ় লৈ উঠিছে। বিভিন্ন বহুজাতিক কোম্পানীও গাহৰিৰ বজাৰখনৰ ফালে ঢাপলি মেলিছে, যাৰ বাবে অসমীয়া থলুৱা পালকসকল বহুত সমস্যাৰ সন্মুখীন হৈছে। কাৰণ আমাৰ অসমীয়া মানুহবিলাকৰ সিমান বাজেট নাই কি আমি এখন মানে দুখীয়া ৰাজ্য হিচাপে পৰিগণিত, আৰু সেইবাবে আমাৰ ওচৰত সিমান মানে টকাৰ মানে নাথাকে। সেইবাবে আমি গাহৰি পালনত মানে যিমান ইনভেষ্ট কৰিব লাগে সেইটো আমি ইনভেষ্ট কৰিব পৰা নাই। আৰু বহিৰাগত ৰাজ্যবিলাকত মানে UP, ৰাজস্থান সেইবিলাকৰ পালকসকলৰ তাত মানে টকাৰ পৰিমাণটো বেছি, সেইকাৰণে তেখেতসকলে মানে 25 লাখ 30 লাখ টকা ইনভেষ্ট কৰিব পাৰে, যাৰ বাবে সিহঁতে ভাল প্ৰফিট এটা ল'ব পাৰে। আৰু সেইবাবে সিহঁতে মানে বহুত সংখ্যক গাহৰি ফেটনিঙো মানে লগাই পেলাই ফেটনিং কৰি মাংসৰ কাৰণে কাটিঙৰ কাৰণে উৎপাদন কৰি অসমলৈ বা নৰ্থ ইষ্টলৈ পঠাবলৈ সক্ষম হৈছে। এতিয়া আমি অসমীয়া লোকসকলে এইটো কৰিব পৰা নাই, কাৰণ আমি বেছিভাগ ব্ৰিডিং ফাৰ্মিঙত কাম কৰোঁ। যিজনে কোনোবাই যদি ফেটনিং কৰেও, কোনোবাই 6 মাহৰ মূৰত 5টা 10টা এনেকৈ ফেটনিং কৰে। সেইবাবে আমি মানে বজাৰখন গোটেই দখল কৰিবলৈ সক্ষম হোৱা নাই। আৰু যিহেতুকে বাহিৰৰ পৰা বহুত সংখ্যক একেলগে 200-300 এখন গাড়ীতে মানে গাহৰি আহে, সেইবাবে বেপাৰীসকলেও অসমীয়া গাহৰিৰ ওপৰত গুৰুত্ব কমাই দি পেলাই বাহিৰৰ গাহৰিবিলাকৰ ওপৰতে গুৰুত্ব বেছি আৰোপ কৰিছে। তো এই ক্ষেত্ৰত মানে আমাৰ অসমীয়া থলুৱা পালকসকলে যিটো মূল্য পাব লাগিছিল সেইটো মূল্য আমি পাবলৈ সক্ষম হোৱা নাই। তৃতীয় সমস্যাটো হ'ল চৰকাৰী সাহায্যৰ অভাৱ। আমাৰ থলুৱা পালকসকলে মানে অসমক অৰ্থনৈতিকভাৱে বহুত টনকিয়াল কৰি আছে। গাহৰি পালন কৰি বহুত নিবনুৱা সমস্যা সমাধান কৰি আছে, কিন্তু সেইফালৰ পৰা মানে পালকসকলৰ বাবে চৰকাৰী ফালৰ পৰা মানে আৰ্থিক সাহায্য দিয়া নাযায়। বহুত কম লোকেহে মানে আৰ্থিক সাহায্য পায়, যাৰ বাবে আমি বহিৰাগত ৰাজ্যবিলাকৰ ডাঙৰ ডাঙৰ পালকসকলৰ দৰে মানে কোনোবাই 20 লাখ, কোনোবাই 1 লাখ, 25 লাখ, কোনোবাই 50 লাখ, কোনোবাই 1 crore এনেকুৱা মানে সাহায্য পাই পেলাই ডাঙৰ ফাৰ্ম গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই। সেইবাবে আমি মানে পিছ পৰি আছোঁ আৰু সেইকাৰণে বজাৰখন আমাৰ হাতৰ পৰা লাহে লাহে গৈ আছে। চতুৰ্থটো আমাৰ সমস্যা হ'ল আমাৰ বহুতো মানে চৰকাৰী বিষয়া মানে এই ক্ষেত্ৰত মানে থলুৱা পালকসকলৰ পক্ষত নহয়। মানে কেইবাবাৰো এনেকুৱা হৈছে গাহৰি পালক সংস্থা অসমে মানে বাহিৰৰ পৰা অহা ট্ৰাক মানে জব্দ কৰিলে, কিন্তু জব্দ কৰাৰ পিছতো মানে আমাৰ চৰকাৰী বিষয়া কিছুমানৰ মানে যিহেতু তেখেতসকলে দুৰ্নীতিত লিপ্ত হৈ আছে, মানে সেই বেপাৰীসকলৰ লগত মিলি আছে, সেইবাবে মানে সিহঁতে ট্ৰাকবিলাক পুনৰ মানে সিহঁতৰ গন্তব্যস্থানলৈ পঠাবলৈ সক্ষম হৈছে।
তো যিহেতুকে অসমৰ মানে বহুত এনেকুৱা চৰকাৰী বিষয়া এনেকৈ দুৰ্নীতিত লিপ্ত হৈ আছে, থলুৱা পালকসকলক তেখেতসকলে সহায় কৰিব বিচৰা নাই। সেইবাবে মানে সেইফালৰ পৰাও মানে আমাৰ গাহৰি পালকসকলৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ আছে। তাৰে পিছত এটা আৰু অতি গুৰুত্বপূৰ্ণ সমস্যা হ'ল মানে আমাৰ অসমৰ বেপাৰীসকলৰ মানে স্থিতি। অসমৰ বেপাৰীসকলে অসমীয়া মানুহক সহায় কৰাৰ বিপৰীতে বাহিৰৰ পৰা গাহৰি অনাৰ ওপৰতে গুৰুত্ব আৰু বেছি কৰিছে। আমি যেনেকৈ মানে ৰামায়ণত দেখিছোঁ, ঘৰৰ শত্ৰু মানে বিভীষণ থাকিলে মানে ৰাৱণৰ দৰে শক্তিশালী ৰজাও মানে হাৰিব পাৰে যুদ্ধত। তো তেনেকৈ মানে যদিও মানে বেপাৰীবিলাক অসমীয়া, তথাপি অসমীয়া মানুহক যদি সহায় নকৰে, তেতিয়া অসমীয়া থলুৱা পালকসকলৰ মানে সমস্যা হোৱাটো মানে স্বাভাৱিক। সেইকাৰণে মানে থলুৱা যিসকল অসমৰ মানে যিখিনি বেপাৰী আছে, সিহঁতসকলে মানে অসমীয়া গাহৰিক প্ৰায়ৰিটি দিয়ক। তাৰে পিছত যেতিয়া কম পৰিব অসমীয়া গাহৰি পোৱা নাই, তেতিয়া বাহিৰৰ পৰা আনিলে সেইটো বেলেগ কথা। কিন্তু যদি চিধাই সিহঁতে বাহিৰৰ পৰা গাহৰি অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেতিয়া অসমৰ থলুৱা পালকসকল ক'ত যাব? মানে এইটো এটা সমস্যা হৈ আছে, আৰু এইটো সমস্যাটো মানে আলোচনাৰ মাধ্যমত মানে সমাধান কৰিলে মানে বেছি ভাল হ'ব বুলি মই ভাবোঁ। নেক্সট এটা পইণ্ট হ'ল ফিড কষ্ট। আমাৰ অসমত মানে ফিড কষ্ট অলপ বেছি, যিহেতু ইয়াত ফিডৰ বনোৱাৰ বাবে মানে মাকৈ বা অন্য প্ৰডাকশ্যন যিবিলাক বস্তু আছে সেইবিলাকৰ মানে প্ৰডাকশ্যন কম হয়। যাতায়াতৰ মানে খৰচ বেছি পৰে। আমাৰ ইয়াতে আহি পাওঁতে এইখিনি অলপ বেছি খৰচিলা হৈ পৰে। আৰু বহিৰাগত ৰাজ্যবিলাকত কি হোটেল ৱেষ্ট বেছিকৈ ইউজ কৰে, ডাঙৰ হোটেলৰ ওচৰত গাহৰি পালন কৰে। তো সেইবাবে সিহঁতৰ মানে অলপ কম দামত সিহঁতে দিব পাৰে। আমাৰ থলুৱা পালকসকলৰ এইটো সম্ভৱ নহয়। এনেকুৱা বিভিন্ন সমস্যা আমাৰ গাহৰি বজাৰখনত বৰ্তমান আছে, আৰু এই সমস্যাসমূহ অনতিপলমে আমি সমাধান কৰিব লাগিব। তেতিয়াহে আমি ক'ব পাৰিম পথাৰ আমাৰ, বজাৰ আমাৰ। তেতিয়াহে আমি বজাৰ দখল কৰিবলৈ আমি সক্ষম হ'ম। আৰু যদি এই সমস্যাসমূহ সমাধান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বহুত সোনকালে আমাৰ থলুৱা গাহৰি পালকসকলে গাহৰিৰ পালনৰ ক্ষেত্ৰত মানে গাহৰি পালন বাদ দি আৰু গাহৰিৰ বজাৰখন মানে বহিৰাগত ৰাজ্যৰ পালকসকলে দখল কৰিবলৈ সক্ষম হ'ব। তো আমি এতিয়া বৰ্তমান এইখিনি কাম কৰিব লাগিব, ফেটনিং বেছিকৈ কৰিব লাগিব, আৰু গাহৰি পালনৰ ক্ষেত্ৰত উঠি পৰি লাগিব। তেতিয়াহে আমি এই পৰিস্থিতি এনেকৈ বিদ্যমান হৈ থাকিব, মানে এনেকৈ বৰ্তি থাকিব। আৰু যদি এনেকৈ বৰ্তি থাকে, তেতিয়াহ'লে মাৰ্কেটখন আমি এৰি আমি গাহৰি বজাৰৰ পৰা ছাইড হ'ব লাগিব, যেনেকৈ আমি ব্ৰইলাৰৰ মাৰ্কেটৰ পৰা অসমীয়াখিনি ছাইড হৈ গৈছিল।